হেল্ল' বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে পৰুৱাৰ পৰা কিবা এটা শিকোৱা হওকচোন। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে এটা জীৱৰ শৰীৰত এটাকৈ পেট অৰ্থাৎ ষ্টমাক থাকে, কিন্তু আপুনি বাৰু জানেনে পৰুৱা এনে একমাত্ৰ জীৱ যাৰ দেহত দুটাকৈ পেট থাকে, যাক প্ৰাইভেট ষ্টমাক আৰু ছ'চিয়েল ষ্টমাক বুলি কোৱা হয়। জানি হয়তো আচৰিত হৈছে, এটা জীৱৰ দুটা পেট কিয়? ইহঁতৰ দুটা পেট হোৱাৰ কাৰণ হৈছে এটা পেট নিজৰ বাবে ব্যৱহাৰ কৰে, অৰ্থাৎ নিজে খাই বৈ জীয়াই থাকিবৰ বাবে, আৰু অন্য পেটটো ব্যৱহাৰ কৰে আনক জীয়াই ৰাখিবৰ বাবে, অৰ্থাৎ এটা পেটত খাদ্য সংৰক্ষণ কৰি অন্য খাদ্য খাবলৈ নোপোৱা পৰুৱাৰ লগত সিহঁতৰ মুখৰ দ্বাৰা খাদ্য শ্বেয়াৰ কৰে। বিজ্ঞানৰ ক্ষেত্ৰত এনেদৰে খাদ্য শ্বেয়াৰ কৰা পদ্ধতিক ট্ৰফালেক্সিছ বুলি কোৱা হয়। অজান জীৱৰো কিমান জ্ঞান দেখিলে, কিন্তু আমাৰ জীৱশ্ৰেষ্ঠ মানৱ কিছুমানে কেৱল নিজৰ পেটহে চিনি পায়। খাদ্য বেছি হ'লেও দুখীয়া দৰিদ্ৰক শ্বেয়াৰ নকৰি ডাষ্টবিনত পেলাই দিয়াটো উপযুক্ত বুলি ভাবে। বন্ধুসকল, যদি এই প্ৰেৰণাদায়ক তথ্যটো জানি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো ফ'ল' কৰা নাই তেন্তে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু যদি আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ এই ফেচবুক পেজটো আৰু ইউটিউব চেনেলটোৰ দ্বাৰা প্ৰতিদিনে নতুন নতুন তথ্য পাই থাকিব। আকৌ লগ পাম পুনৰ এটা নতুন তথ্যৰ ভিডিঅ'ত।